প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই উভতি ধৰিলে উভতি ধৰিলে এনে দুটামান কথা কৈছে আপোনালোকে শুনিবলৈ পাব আপোনালোকে গম পাব ইতিমধ্যে আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি গমেই পালে আপোনালোকে গম পাব গোটেই কথাখিনি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলেহে গোটেই কথাখিনি গম পাব আপোনালোকেতো বৰ্তমান সময়ত গম পায়ে আছে ছ'চিয়েল মিডিয়া এতিয়া গৰমাগৰম হৈ আছে ছ'চিয়েল মিডিয়াত মুঠৰ ওপৰত এতিয়া এটাই কথা আলোচনা হৈ আছে এফালে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আনফালে নিতুমণি শইকীয়া আচলতে যি প্ৰতিদিন টাইমৰ যি গোষ্ঠীক একেবাৰে শেষ কৰি দিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে প্ৰথম য'ত বিজেপি চৰকাৰ হ'লে প্ৰথম ইনষ্ট্ৰাকশ্যন আহিব যে কোনো অফিচাৰ কোনো মানুহে প্ৰতিদিনক গৈ মেনেজ কৰিব নোৱাৰিব কিন্তু প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াও কিন্তু বহুত ওপৰৰ মাল মই ওপৰৰ মালটো ব্যৱহাৰ কৰিছোঁ যিহেতুকে বিজেপিৰ যোনসকল নেতা পালি নেতা আছে তো সেইসকলে মই বহুত ওপৰৰ মাল বুলি কয় মই সেইকাৰণে ওপৰৰ মাল বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ তো নিতুমণি শইকীয়াও কিন্তু বহুত ওপৰৰ মাল আচলতে নিতুমণি শইকীয়াই আজিলৈকে বিক্ৰীয়ে হ'ব নোৱাৰিলে আজিলৈকে বিক্ৰী নগ'ল ঠিক আছে মই আপোনালোকক স্পষ্ট কৈ দিছোঁ নিতুমণি শইকীয়া আজিলৈকে বিক্ৰী নহ'ল এজন সৎ আৰু সাহসী ৰাইজৰ পক্ষত থকা সেইজনে হ'ল এইজন প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আচলতে মোৰ নিতুমণি শইকীয়া ককাইদেউক বহুত ভাল লাগে এইটো কাৰণে ভাল লাগে যিহেতুকে যোনখিনি কথা কয় একদম নিৰপেক্ষ শুদ্ধ ক'লে শুদ্ধ বুলি কৈ দিব ভুল ক'লে ভুল বুলি কৈ দিব কালৈ কেৰেপে নক'লে কালৈ ভয়ে নকৰে স্পষ্ট কথা মানে আচলতে সাংবাদিক সদায় নিতুমণি শইকীয়াৰ দৰেই সাংবাদিক হ'ব লাগে স্পষ্টবাদী ভয় নকৰা তো নিতুমণি শইকীয়াৰ দৰেই আমাক সাংবাদিক লাগে হিমন্ত বিশ্ব শৰ্মাই জনা উচিত যে এখন আঁঠুৱা এটা কম্বল এটা মদৰ বটল কেইটামান টকাত যিসকলে ভোট বিক্ৰী নকৰে সেইসকলক কিন্তু আপুনি কেতিয়াও এনেকুৱা ভুৱা কথাৰে বলাব নোৱাৰিব বেলেগৰ দৰে পইচাত বিকি যোৱা কিন্তু আজিলৈকে নিতুমণি শইকীয়া তেনেকুৱা নহ'ল বেলেগ সাংবাদিক পইচাত বিকি যায় কিন্তু নিতুমণি শইকীয়া কিন্তু আজিলৈকে পইচাত বিকি নগ'ল স্পষ্ট কথা সেয়া লাগিলে মুখ্যমন্ত্ৰী হওক সেয়া লাগিলে যোনেই নহওক ডাইৰেক্ট স্পষ্ট কথা ভাল কাম কৰিলে ভাল কাম কৰিছে বুলি ক'ব বেয়া কাম কৰিলে বেয়া কাম কৰিছে বুলি ক'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে নিতুমণি শইকীয়াৰ যি প্ৰতিদিন গোষ্ঠীক একেবাৰে শেষ কৰি দিম বুলি কৈছে একেবাৰে নোহোৱা কৰি দিম বুলি কৈছে কিন্তু প্ৰত্যুত্তৰ নিতুমণি শইকীয়াই কিন্তু বৰ বেলেগ ধৰণে দিলে আৰু সেই সংবাদ মাধ্যমকে যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে নিতুমণি শইকীয়া ককাইদেৱে কৈছে কি কৰিব পাৰিবি তহঁতি কি কৰিব পাৰিবি হা মোক মাৰিব পাৰিবি মোক হত্যা কৰিব পাৰিবি তাতকৈ কি কৰিব পাৰিবি কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকৈ একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব হয় সেইটোৱেতো তো আগতেও সাংবাদিক শ্বহীদ হৈছে মই শ্বহীদ হ'ম বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে মই শ্বহীদ হ'ম আচলতে সঁচাকৈ নিতুমণি ককাইদেউৰ এই যোনকেইটা কথা যোনকেইটা মনৰ ভাষ্য এই ভাষ্যকেইটা শুনি সঁচাই আপ্লুত হ'লোঁ সাংবাদিক সদায় নিৰপেক্ষ সৎ আৰু সাহসী লাগে আচলতে আপোনালোকে এটা কথা চিন্তা কৰিবচোন সাংবাদিক আৰু শিল্পী ৰাইজৰ হ'ব লাগিব যদি সাংবাদিক যদি ৰাইজৰ পক্ষত নহয় যদি ৰজাৰ পক্ষত হয় তেনেকৈ নহ'বতো সাংবাদিক সদায় ৰাইজৰ পক্ষত হ'ব লাগিব শিল্পী সদায় ৰাজ্যৰ পক্ষত এইটোৱে কথা বাকী
নিতুমণি শইকীয়াৰ দৰে সকলো সাংবাদিক এনেকুৱা হোৱা হ'লে তেতিয়া কিন্তু কোনেও 2 নম্বৰ কৰিব নোৱাৰিলেহেঁতেন। সঁচা কথা কৈছোঁ, কোনেও 2 নম্বৰ কৰিব নোৱাৰিলে হয়। আজি নিতুমণি শইকীয়া ককাইদেৱে যোনখিনি কথা কৈছে, মই কালৈ ভয় নকৰোঁ কৈছে, কি কৰিব পাৰিবি তহঁতি? মোক মাৰিবহে পাৰিবি, মোক হত্যা কৰিব পাৰিবি, ডাইৰেক্টলি কৈ দিছে। সঁচাকৈ দেই, কিমান সৎ আৰু সাহসী হ'লে এনে কথা ক'ব পাৰে। মোৰ কিন্তু বিৰাটেই ভাল লাগে নিতুমণি শইকীয়া ককাইদেউক, মোৰ বিৰাটেই বহুত ভাল লাগে। সঁচা কথা কৈছোঁ, মোৰ বিৰাটেই বহুত ভাল লাগে। আপোনালোকে কেনেকুৱা কি পায় কিন্তু নাজানো, কিন্তু মোৰ নিতুমণি শইকীয়া ককাইদেউক কিন্তু বহুত ভাল লাগে। আচলতে এই কথাখিনিৰ কাৰণে ভাল লাগে। স্পষ্টবাদী যি কয় ডাইৰেক্ট অপেন কয়, কালৈকে এইবিলাক ভয় নকৰে, ভয় নকৰে। সঁচা কথাত মাত মাতিবই, সি লাগিলে যোনে নহওক, সি লাগিলে ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, সি লাগিলে অসমৰ মুখ্যমন্ত্ৰী হওক, নিতুমণি শইকীয়া ককাইদেউ ক'বই, স্পষ্ট কথা ক'বই। আচলতে বৰ্তমান সময়ত দেখিয়ে আছোঁ প্ৰত্যেকটো নিউজ চেনেলেই মানে বিজেপিক কিন ল'লে বুলি ক'লেও বেয়া নহয় নেকি। প্ৰত্যেকটো নিউজ চেনেল বিজেপিক কিন ল'লে ক'লেও বেয়া নহয়, কিন্তু এই দুটামান চেনেলহে আছে, ঠিক যেনেদৰে নিতুমণি শইকীয়া ককাইদেউ যি এইটো প্ৰতিদিন টাইম, এই চেনেলটো আছে, এইটো নিৰপেক্ষ, আৰু দুটামান আছে। কিন্তু এইকেইটা চেনেল কিন্তু বিকি নগ'ল কিন্তু দেই, নহ'লে বাকী চেনেলবিলাক অকল নিউজবিলাক দেখোঁ অকল বিজেপি পক্ষত হয়। আচলতে নিউজ সদায় নিৰপেক্ষ হ'ব লাগে, শুদ্ধটো দেখুৱাব লাগে। পক্ষপাতি হৈ এই বমটো আগবঢ়াই দিবগৈ, আপুনি কি ক'ব? এইবিলাক আমি জানো নহয়, এইবিলাক জানো হয়। ভিডিঅ'বিলাক কেনেকৈ বনায়, কি প্লেনিঙত বনায়, কি কথা, এইবিলাক গোটেইখিনি জানো। আজিকালি এই মানে মানুহ চব শিক্ষিত হ'লতো, ইমান বুৰ্বক নহয় দিয়কচোন, সকলোৱে বুজি পায়। এটা ভিডিঅ' বনাওঁতে কি স্ক্ৰিপ্ট চলে, কি এডিটিং চলে, কি কথা, এইবিলাক গোটেই কথাবোৰ বুজি পোৱা যায়। তেনেকুৱা ধৰণৰ কথা। আচলতে আমাক লাগে নিতুমণি শইকীয়াৰ দৰে সাংবাদিক। মই এইটোৱে ক'লোঁ, স্পষ্টবাদী, যি কৰে অপেন কৰি দিয়ে, কাৰো ভয় নকৰে, কেৰেপ নকৰে। সঁচা কথা কৈছোঁ, নিতুমণি শইকীয়া ককাইদেউৰ দৰে সাংবাদিক লাগে। বাকী আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। মই পথাৰৰ পৰাই, আচলতে মই বাম খেতি লগাই আছোঁ না, গৰু চাই আছোঁ। এইবাৰ দেখিছে বাম খেতিত খুঁটি পুতিব লগা হৈ আছে, খুঁটি পুতিম মই লাহে লাহে। মই এতিয়া বাম খেতি পাই আছোঁ, এইফালে আছে ৰঙালাও খেতি, চাই লওক। তো মই এতিয়া এই চালিখনতে বহি আছোঁ, এইফালে টিং লগাই থৈ দিয়া আছে, ইয়াত তক্তা দি থৈ দিয়া আছে, এইফালে তক্তা দিছে নহয়, ইয়াতে আৰামত বহি আছোঁ। আচলতে কিছুমান কথাবিলাক নকৈ নোৱাৰোঁ দেই, কওঁ লাগে। আচলতে যোনবিলাক পৰিস্থিতি দেখি আছোঁ, আচলতে এইবিলাক হ'ব নালাগে, নিৰপেক্ষ হ'ব লাগে। আৰু এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ কি কথা ক'ব লাগে, কি কথা ক'ব নালাগে, এইটো জানিব লাগে। আচলতে আমি এনেকৈ কিছুমান কথা প্ৰশ্ন কৰিবই নালাগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এনেকুৱা কিছুমান কথা কয়, পাতলা কথা, মানে কিছুমান এইবিলাক ভাল নালাগে। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, নিতুমণি শইকীয়াৰ দৰে আমাক সাংবাদিক লাগে। এনেকুৱা সাংবাদিক বহুত প্ৰয়োজন, সৎ আৰু সাহসিকতা, যি ক'ব ডাইৰেক্ট অপেন ক'ব, কালৈ ভয় নকৰা, এনেকুৱা লাগে। তো সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আপোনালোকে কেনেকুৱা বিচাৰে, সাংবাদিক কেনেকুৱা হোৱাটো বিচাৰে, মই আপোনালোকৰ মাজলৈ সেইকাৰণে ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাইছে, আৰু ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। মন্তব্য নিদিয়াকৈ নাথাকিব। আচলতে আপোনালোকে মন্তব্যবিলাক দিব লাগে। ভিডিঅ'টো চাই যায়, এইটো বাৰু ভাল কথা, কিন্তু মন্তব্য নিদিয়ে। মন্তব্যবিলাক দি যাব, মন্তব্যবিলাক দিলেহে আন 10জনে চাব, মানে আপুনি কি কৈছে, তেতিয়া ময়ো গম পাম ন। সেইটো কাৰণে আপোনালোকক মন্তব্য দিব কওঁ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। ঠিক আছে, হ'ব দিয়ক। আজি ভিডিঅ'টো ইমানখিনি আছিল, যিহেতুকে নিতুমণি শইকীয়া ককাইদেউ আৰু এইফালে হিমন্ত মামা যি নিউজবিলাক ওলাই আছে, তাৰ ওপৰতে ভিডিঅ'টো আজি প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।